পাইকান আঞ্চলিক ৰঙালী বিহুৰ সকলো কাৰ্যসূচী স্থগিত। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই গোৱালপাৰা জিলাৰ কৃষ্ণৰ পাইকান আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে স্থগিত ৰাখিছে বিহুৰ সকলো কাৰ্যসূচী। আজি এক সংবাদ মেলৰ জৰিয়তে পাইকান আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে এইবেলি পাইকান আঞ্চলিক ৰঙালী বিহুখনে পদাৰ্পণ কৰিছিল মহাৰজত জয়ন্তী বৰ্ষত। আজিৰ সংবাদ মেলৰ বিষয়ে আমাৰ এক প্ৰতিবেদন। নমস্কাৰ লব প্ৰথমতে কৃষ্ণ প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক নমস্কাৰ থাকিল। পাইকান আঞ্চলিক ৰঙালী বিহু উদযাপন কমিটিয়ে এইবেলি ৭৫তম মহাৰজত জয়ন্তী বৰ্ষ হিচাপে যি তিনিদিনীয়া কাৰ্যসূচীৰে ২৯, ৩০ আৰু ৩১ বহাগ, ১৩, ১৪, ১৫ মে যি তিনিদিনীয়া কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰে আমাৰ যি সাংস্কৃতিক অনুষ্ঠানৰ ৰাজহ প্ৰায় প্ৰস্তুতি মানে 99% আমাৰ প্ৰস্তুতি চলিছিলে। সেই মুহূৰ্তত আমাৰ যি দেশৰ সাম্প্ৰতিক যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ বাবে আমি যোৱাকালি এখন কাৰ্যনিৰ্বাহী সভা বহিছিলোঁ। এই সভাত আমি সিদ্ধান্ত মৰ্মে এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ বিহুখন আমি সিদ্ধান্ত লৈ কেনে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি সাময়িকভাৱে বিহুখন স্থগিত ৰখাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এটা ঘোষণা কৰিলে যে 10 তাৰিখৰ ভিতৰত অসমৰ বিহুবোৰ পাতিব নালাগে। তেওঁৰ প্ৰতি সঁহাৰি জনাই আমাৰ বিহু যিহেতু 29, 30 আৰু 31 বহাগ হ'ব লগা বিহু সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ। এইখিনিতে ক'ব খোজোঁ মই, যিসকল বীৰ শ্ৰদ্ধাই আমাৰ দেশৰ হকে যুঁজি আছে, আমাৰ প্ৰাণ আহুতি দিছে, তেওঁলোকে আমি শ্ৰদ্ধা নিবেদিছোঁ। আৰু পাইকান আঞ্চলিক বিহু উদযাপন কমিটিয়ে প্ৰতিজন সদস্যই যি যুদ্ধ চলি আছে দেশ মাতৃৰ হকে, পাইকান আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰতিজন সদস্যই মানে সময়ত প্ৰয়োজন হ'লে দেশ মাতৃসকলে প্ৰাণ আহুতি দিবলৈ একমত আছে। ধন্যবাদ। নমস্কাৰ মৰমৰ সাংবাদিক বন্ধুসকল, জয়তে আপোনালোকলৈ ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ পাইকান আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি এইবাৰ আহি ৭৫টা বছৰত আমি ভৰি দিছিলোঁ। আৰু অতি উলহ মালহেৰে তিনিদিনীয়াকৈ অহা বহাগ মাহৰ 29, 30, 31 আৰু ইংৰাজীৰ 13, 14, 15 মে তাৰিখে আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপন কৰাৰ বাবে আমি প্ৰস্তুতি লৈছিলোঁ। আৰু আমাৰ প্ৰস্তুতি প্ৰায় 90% আমি সম্পূৰ্ণ কৰিছিলোঁ। কিন্তু হঠাৎ আমাৰ দেশত শত্ৰু ৰাষ্ট্ৰৰ সৈতে যি যুদ্ধৰ পৰিৱেশ সৃষ্টি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বিহু বা মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ বাতিল কৰিবলৈ আহ্বান জনাইছে, তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াই আমি আমাৰ বিহুৰ সকলো কাৰ্যসূচী সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। যদি পৰিস্থিতি অনুকূল হয় তেতিয়াহ'লে আমি অহা কিছুদিনৰ ভিতৰত খুব সোনকালে আমি পুনৰ অনুষ্ঠিত কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু সেই বাতিল সম্পৰ্কত যোৱাকালি আমাৰ এখন অৰ্থাৎ 9 মে তাৰিখে এখন জৰুৰী কাৰ্যকৰী সভা আহ্বান কৰি এই প্ৰস্তাৱসমূহ গৃহীত কৰা হয়। লগতে আমাৰ যিসকল শুভাকাংক্ষী আমাক ইতিমধ্যে দান বৰঙণি দিছে, তেওঁলোকক নিৰাশ নহৈ ধৈৰ্য সহকাৰে আমাৰ এই অনুষ্ঠানটিলৈ বা দেশৰ পৰিস্থিতি ভাল হ'লে যাতে অপেক্ষা কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ এই যি মহাৰজত জয়ন্তী বৰ্ষ ৭৫ বছৰ উপলক্ষে আমি যি বিহুৰ আয়োজন কৰিছিলোঁ, আমি এইবাৰেই নোৱাৰিলেও অহা বছৰ আমি পুনৰ মহাৰজত জয়ন্তী বৰ্ষ হিচাপে আমি এই বিহুখনক উদযাপন কৰিবলৈ যোৱাকালি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নমস্কাৰ। নমস্কাৰ কৃষ্ণ প্ৰেছ ক্লাবৰ সমস্ত সদস্যবৃন্দ, মোৰ দাদা ভাইটিসকল, আমি খুব দুখেৰে জনাবলৈ ওলাইছোঁ যে আমাৰ এইবেলি মহাৰজত জয়ন্তী বৰ্ষ আছিলে। আমি খুব ধুমধামেৰে বিহুখন অনুষ্ঠিত কৰিবলৈ ওলাইছিলোঁ। সেইমৰ্মে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কিছু কাৰ্যসূচী আমি ৰাখিছিলোঁ। আমি বিভিন্ন নৃত্য দলক আমি আমন্ত্ৰণ জনাইছিলোঁ, কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু সাম্প্ৰতিক দেশৰ যি পৰিস্থিতি, শত্ৰু ৰাষ্ট্ৰৰ সৈতে আমাৰ যি সংঘাত আহি পৰিছে, সেইখিনি সময়তে আমি মুখ্যমন্ত্ৰীয়ে যি আমাক আহ্বান জনালে ৰাইজক যে 10 তাৰিখৰ পিছলৈ কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়াসমূহ আমি পাৰিলে বাতিল কৰিব লাগে। আৰু আমি সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ।
ইচ্ছা নাথাকিলেও আমি বিহুখন সাময়িকভাৱে স্থগিত বুলি ঘোষণা কৰিবলৈ ওলাইছোঁ আপোনালোকৰ সন্মুখত। যদি দেশৰ পৰিস্থিতি খুব সোনকালে সলনি হয় তেতিয়াহ'লে আমি হয়তো খুব সোনকালে আপোনালোকক মাতি আকৌ দ্বিতীয় এটা ডেট ঘোষণা কৰিব পাৰিম। লগতে ইতিমধ্যে আমাৰ সম্পাদক মহোদয়ে কৈ যোৱাৰ দৰে আমি পাইকা আঞ্চলিক ৰঙালী বিহুৰ সমূহ সদস্যসকলে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দেশৰ পৰিস্থিতিৰ ক্ষেত্ৰত যদি আমাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি সন্মুখসমূহত যুঁজিবলৈ প্ৰস্তুত আছোঁ।